পুনতে আপোনাৰ নৱবৰ্ষৰ দ্বিতীয় দিনা আমাৰ মাজলৈ আহি বৰচলা সমষ্টিলৈ আহি আমাৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ আইসকলক যি আপোনাৰ উদ্যমিতা আঁচনিৰে 10,000 টকা আগবঢ়ালে তাৰ কাৰণে তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ৰাজনৈতিক ভৱিষ্যত খুব মানে আৰু সুদৃঢ় হওক সেই আশা কৰিছোঁ। লগতে আজি ইয়াত যিসকল আমাৰ আই মাতৃ আহি উদ্যমিতা আঁচনি 10,000 টকা পাইছে, মোৰ তেখেতসকলৰ এটা বিনম্ৰ আহ্বান আছে যে আজি মামাই আপোনালোকক কৈ গৈছে যে আপোনালোকে 10,000 টকাটো আপোনালোকক আজি দিছে, এইটো এটা প্ৰথম কিস্তিৰ নিচিনাকৈ ইয়াক আপোনালোকে সৎব্যৱহাৰ কৰক আৰু আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ বাবে যিটো সপোন আমাৰ লাখপতি বাইদেউৰ, সেই সপোন যাতে আপোনালোকে বাস্তৱায়িত কৰে। আপোনালোক স্বাৱলম্বী হোৱা মানে আমি স্বাৱলম্বী হোৱা আৰু আমাৰ নিজকে খুব গৌৰৱ অনুভৱ কৰিম। প্ৰতিগৰাকী মহিলাই স্বাৱলম্বী হোৱাটো আমি বিচাৰোঁ আৰ্থিকভাৱে। গতিকে তেখেতসকলে এই 10,000 সৎব্যৱহাৰ কৰক আৰু তাৰপিছত দ্বিতীয় লওক, তাৰপিছত তৃতীয় লওক, এনেধৰণে আপোনাৰ দুপে আমাৰ মহিলাসকল আগবাঢ়ি যাওক। এই নতুন বৰ্ষৰ এই দ্বিতীয় দিনা ভগৱানৰ ওচৰতো এই প্ৰাৰ্থনা কৰিছোঁ আৰু মাননীয় বিধায়ক মহোদয়ক তেখেতেও যথেষ্ট কষ্টৰে আজি একেৰাহে আপোনাৰ ইয়াত আমাৰ সতীৰ্থসকলক লৈ আচলতে তেখেতে এই অনুষ্ঠানটো কৰিছে। তেখেতকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে পুনৰবাৰ আকৌ তেখেতসকলে আহ্বান জনাইছোঁ যে এই 10,000 টকাটো তেখেতসকলে কেৱল তেখেতলোকক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত ব্যৱহাৰ কৰক, যাৰে তেখেতসকলৰ লাখপতি বাইদেউ হোৱাত সপোন বাস্তৱায়িত হয়। ধন্যবাদ। বহুত ধন্যবাদ যাচিছোঁ। আমি 3 বছৰৰ অপেক্ষাৰ মূৰত আজি 10,000 চেকটো পাইছোঁ। বহু মহিলাই এই অপেক্ষাত আছিল, আজি সকলোৰে অপেক্ষা পূৰণ হ'ল। সেইকাৰণে আকৌ পুনৰবাৰ মামাক ধন্যবাদ জনাইছোঁ আৰু আমাৰ বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু ছাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ মণ্ডল প্ৰেচিডেণ্ট গোৱালা খুৰা শিৱচৰণ গোৱালা ডাঙৰীয়াক কি কয় ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ মামাক বহুত অন্তৰেৰে ধন্যবাদ যাচিছোঁ, কিয়নো আমাৰ বহুত দিনৰ আশা পূৰণ হৈছে আৰু নথৈ আনন্দিত আজি 10,000 চেক পাই। আৰু মই ছাগলী ফাৰ্ম খুলিম বুলি ভাবিছোঁ। ওচৰৰ পৰা চাব পাৰিছোঁ, এইটো অনুভৱ ভাল আৰু 10,000 টকা ইমান দিনৰ অপেক্ষা আজি পূৰণ হ'ল। এইটো ইমান মৰম, মানে বহুত ফূৰ্তি লাগি আছে আৰু আমাৰ CM ছাৰক মামাক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ MLA ছাৰ গণেশ লিম্বু ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ কৰিছোঁ। আমাৰ মণ্ডল প্ৰেচিডেণ্টক তাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ইমান দিনত মহিলাকেইটা অপেক্ষা চব সমষ্টি দি দিছিলে পইচা, আমাৰ বৰচলাটোৱে দিয়া নাছিলে। তো আজি এইটো আশা সিহঁতৰ চবৰে মানে পূৰণ হ'ল আৰু ভাল লাগিছে এইটোৱে।